ৰাজধানী দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হ'ব অসমৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী। স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে দুয়োগৰাকীয়ে। ৰাজধানী নতুন দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাং সমষ্টিৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰীয়ে। দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে দুয়োগৰাকীয়ে। এই দুগৰাকী শিক্ষাৰ্থী হৈছে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ সাৰংগ দত্ত আৰু কলৌলুৱা দেউৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰীয়ে। বৰ্তমানলৈকেতো সেনেকুৱা ইমান মৰ্যাদা সম্পন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। প্ৰথমবাৰ যিহেতু এইটো অভিজ্ঞতা, গতিকে অলপ এক্সাইটেড হৈ আছোঁ অলপ। এই সুবিধাটো মই প্ৰথমতে আমাৰ অসমৰ পৰা গুজৰাটৰ প্ৰেৰণা প্ৰগ্ৰাম বুলি কয়, এডুকেশ্যন অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ, তাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত তাৰ পৰাই মোৰ নামটো নেশ্যনেল ষ্টুডেণ্টৰ পৰ্টেলত সোমাইছিলে। তাৰপিছত প্ৰেৰণা প্ৰগ্ৰামৰ তৰফৰ পৰা আমাক এটা সুবিধা দিছিলে যে নিউ দিল্লীৰ এইবাৰ 2024ৰ যোনটো স্বাধীনতা দিৱস, তাত সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। গতিকে সেইদৰে আৰু আমাক আমন্ত্ৰণ কৰা হৈছে। বৰ্তমান মই আমাৰ গাঁৱৰে কলৌলুৱা দেউৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী। অভিভাৱক শিক্ষক হিচাপে কলৌলুৱা দেউৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীক বাছনি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰেৰণা শীৰ্ষক শিক্ষণ কাৰ্যসূচীৰ শিক্ষাৰ্থী দুয়োগৰাকীয়ে এই সুযোগ লাভ কৰিছে। সোমবাৰে সন্ধিয়া 3জনীয়া দলটি ৰাওনা হ'ব নতুন দিল্লীলৈ। ধমন বৰবিল নিবাসী অৰুণ দত্ত আৰু ধৰিত্ৰী গগৈ দত্তৰ পুত্ৰ সাৰংগ দত্ত আৰু কলৌলুৱা দেউৰীগাঁও নবীন চন্দ্ৰ দেউৰী আৰু মণিকা দেউৰীৰ কন্যা তৰা দেউৰীৰ এই যাত্ৰাক লৈ উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবাসী। যিটো দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস হ'ব, উদযাপন কৰা হ'ব, তাত মই পাৰ্টিচিপেট কৰিব পৰা বহুত আনন্দিত হৈছোঁ। কাৰণ এনেকুৱা এটা সুযোগ বহুতৰ ভিতৰত কোনোবা এজনহে পায়। সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ। এই সুযোগটো লাভ কৰাৰ আগতে মই দিল্লীত যিটো স্বাধীনতা দিৱস অনুষ্ঠিত হৈছে, তাত মই পাৰ্টিচিপেট কৰিবলৈ পোৱাৰ আগতে গুজৰাটত এটা প্ৰেৰণা নামৰ এডুকেশ্যনেল ছিষ্টেম এটা আছিলে। তাৰ জৰিয়তে মই দিল্লীৰ গুজৰাটৰ বটনগৰত যাব পাৰিছিলোঁ। তাত আমাক কিছুমান অভিজ্ঞতা দিয়া হৈছিলে। এইবোৰ কৰি অহাৰ পাছত এদিন ফৰ্ম এখন দিলে গ্ৰুপত। ফৰ্মখন ফিল আপ কৰিব লাগে আৰু তাত স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব পাব। তেতিয়া মই এই ফৰ্মখন ফিল আপ কৰিলোঁ। তাৰ পৰা মই দিল্লীৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব সুবিধা পাইছোঁ। টিংখাঙৰ পৰা ডিব্ৰুগড় জিলাৰ পৰা 3জনে। এইটো যি অভিজ্ঞতা, এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিজ্ঞতা বুলি ক'লেও বেয়া নহয়। কাৰণ মই এইটোৱে জীৱনৰ কিছুমান ৰূপে সলনি কৰি দিছে। কিছুমান টাইমত ধৰক এনেই কিবা বৰিং টাইম লাগি যায়, কিন্তু তাত যোৱাৰ পৰা কিছুমান অভিজ্ঞতা লাভ কৰিলোঁ। এনেকুৱা বৰিং টাইমটো জীৱনৰ পৰা নাইকিয়া হৈ যোৱাৰ আগতে লাগিছে গুজৰাটে যোৱাৰ পৰা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।